যুগে যুগী সবে করিয়া সমাধি যেনমতে পাৱে ফলত কৃষ্ণক আৰাধি তাহাঁতো কৃষ্ণৰ দশ নাম যদি লয় সমাধিৰ ফল যোগী তেৱেহে পাব। মনত ৰাখিব কথাটো, ধ্যান কৰিয়ে মুক্তি পোৱা নাই, কিন্তু 10টা নাম লোৱাৰ কাৰণেহে পাইছে। সহজটো দিছে দেই, নিয়ম দুটা কিন্তু ধ্যান আগ নাম পাছ। নামৰ মাহাত্ম্যটো দেখাইছে ইয়াত। বহুকাল ধ্যান কৰিও কৃতকাৰ্য হোৱা নাই, 10টা নাম লোৱাৰ পিছতহে মুক্তি পাইছে। ত্ৰেতা যুগত ৰাম অৱতাৰ হৈ আহি সকলোকে ক'লে, হে জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে সকলোৱে নানা নিয়ম নীতিৰে ঈশ্বৰক যজ্ঞ কৰিব লাগিব। যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম ল'লে তোমালোক চবেই মুক্তি লৈ যাব পাৰিবা। সেইকাৰণে ত্ৰেতা যুগৰ চব মানুহে যজ্ঞ কৰিছে আৰু যজ্ঞৰ অন্তত ভগৱানৰ 8টা নাম লৈ মুক্তি পাইছে। আৰু মাধৱদেৱে সেই কথাটো আমি জানিবৰ কাৰণে নাম মালিকাত লিখি থৈ গৈছে, নিয়মে সংযমে চিত্ত সাৱধান কৰি ত্ৰেতা যুগে নানাভাৱে যজ্ঞে যদি হৰি মাধৱৰ অষ্টভূতা নামক ওচৰে তেৱেহে যজ্ঞৰ ফল পাৱি জানা নৰে। ত্ৰেতা যুগৰ সকলো মানুহে বহুত নিয়ম নীতি মানি যজ্ঞ কৰিছিল, যজ্ঞতে মুক্তি পোৱা নাছিলে। 10টা আকৌ ভগৱানৰ 8টা নাম ল'লেহে মুক্তি পাইছিল। মনত ৰাখিব, দুটা নিয়ম, যজ্ঞ আগ নাম পাছ, দুটা যুগত। 3 নম্বৰ যুগ দাপৰ। দাপৰত কৃষ্ণ অৱতাৰ হৈ চব মানুহক ক'লে, হেৰা তোমালোক জীৱশ্ৰেষ্ঠ মানুহ হিচাপে বহুত তন্ত্ৰ মন্ত্ৰৰে মোক পূজা কৰিবা। পূজাৰ অন্তত ভগৱানৰ 12টা নাম ল'লে তোমালোকে মুক্তি লৈ মোক মুঠালে আহিব পাৰিবা। সেইকাৰণে দাপৰ যুগৰ চব মানুহে পূজা কৰিছিল, ভগৱানৰ নিৰ্দেশনা আছে, হয় নাই? নানান তন্ত্ৰে মন্ত্ৰে পূজা কৰে দাপৰত, হৰিৰ দ্বাদশ নাম জপয় সতত, নাম কীৰ্তন শেষাংগ কৰে পূজাক তেৱেহে পূজাৰ ফল পাৱে জানা। এই 3টা যুগত দুটা দুটা নিয়ম দেই, মনত ৰাখিব। সত্য যুগত ধ্যান আগ নাম পাছ, ত্ৰেতা যুগত যজ্ঞ আগ নাম পাছ, দাপৰ যুগত পূজা আগ নাম পাছ। কিন্তু কলি যুগত সেই একেজন ভগৱন্তই ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। কৃষ্ণই শংকৰূপে আহি পেলাই কলি যুগৰ মানুহক ক'লে, হেৰা জীৱশ্ৰেষ্ঠ মানুহ, তোমালোকে কেৱল নাম ল'লেই কৰিব পাৰিবা। সেইকাৰণে মাধৱদেৱে কলি যুগৰ মানুহক প্ৰশংসা কৰিছে, ধন্য ধন্য কলিৰ লোকৰ মহাভাগ, সৰ্বধৰ্ম ঠেলি হৰি নাম ভৈলা আগ। বুজা নাই? কলি যুগৰ মানুহৰ কাৰণে অকল নাম থৈ গৈছে দেই, আন ধৰ্মবিলাক চব কৃষ্ণৰ লগত গুচি গ'ল বুলি কৈছে। ভাগৱতে কৈছে, আন ধৰ্ম কৃষ্ণৰ লগতে গুচি গৈলা, একস্থান ভূয়া হৰি নাম মাত্ৰ ৰৈলা। এতেকেহে নামতে সমস্ত পুণ্য পায়, জানিয়া যতনে ফুৰা হৰি গুণক গায়। কলি যুগৰ মানুহে নাম ল'লেই অতি সহজতে গতি পায়। আমাক সহজ উপায়টো দি থৈ গৈছে ভগৱানে, মনত ৰাখিব কথা। ধ্যানে যজ্ঞে পূজাৰ কহিছে যেন ফল, হৰিৰ কীৰ্তনে তাক সাধয় সকল। আগৰ কেইটা যুগত ধ্যান যজ্ঞ পূজা কৰি যিটো ফল পাইছিল, কলি যুগৰ মানুহে নাম ল'লে সেইটো ফল পায়। বেদত কৈছে, যৎ ফলং সৰ্বতীৰ্থেষু সৰ্বে যজ্ঞেষু কীৰ্তিতম তৎ ফলম কৌটি গুণম পুণ্যম ৰাম নাম এব লভ্যতে। আগৰ যুগত তপ জপ যজ্ঞ কৰি যিটো ফল পাইছিল, কলি যুগৰ মানুহে ৰাম বুলি ক'লে সেইটো ফল পায়। জপত সর্ববেদাংশ সর্বমন্ত্রাংশ পার্বতী তস্মাৎ কৌটি গুণম পুণ্যম রাম নাম এবলভ্যতে। এই যে বাপে কৈছে উপৰি পুৰুষত এনেকে কৰিছিল তেনেকে কৰিছিল, সেইটো এতিয়া যুগ নাই। তেতিয়া দিনত তেনেকে কৰিছিল, এতিয়া আমাৰ শংকৰদেৱে এইটো কৰিবলৈ কৈছে, সহজ উপায়টো কৈছে। জপত সর্ববেদাংশ সর্বমন্ত্রাংশ পার্বতী তস্মাৎ কৌটি গুণম পুণ্যম রাম নাম এবলভ্যতে। তপ জপ যাগ যজ্ঞ হোম ব্ৰত কৰাতকৈ কলিৰ মানুহে এবাৰ ভগৱানৰ নাম ল'লে সেই সিমান ফল পাই যাব। শ্ৰুতি স্মৃতি পুৰাণেষু ৰাম নাম ইদং স্মৃতম নাত পৰতং পুণ্যং ত্ৰিষু লোকেষু বিদ্যতে। 3 তলৈকত আৰু কলি যুগত নামৰ বাদে গতি নাই, কলিত নামেহে গতি হ'ব। এই কথাটো নাজানি 28,000 ঋষিয়ে কৃষ্ণ বৈকুণ্ঠ প্ৰয়াণ হোৱাৰ লগে লগে কলি আহিল বুলি ভাবি 1000 বছৰ যজ্ঞ আৰম্ভ কৰিছিলে। আপুনি মইতো বাদ দিয়ক, বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ 28,000 ঋষিয়ে এদিন দুদিন নহয়, 1000 বছৰ যজ্ঞ কৰি যজ্ঞৰ ধোঁৱাৰে গা ধোঁৱা বৰণীয়া হৈ গ'ল, আয়ুষ নষ্ট হৈ গ'ল, কিন্তু কলি খেদিব নোৱাৰিলে। অৱশেষত উপায়ন্তৰ হৈ সেই সময়লৈকে নিজ জাতি বুলি সমাজত বহিবলৈ নিদি বহুত যোজন আঁতৰত বহিবলৈ দিয়া সুতক মাতি আনি সৌনকে গুৰু আসনত বহুৱাই নিবেদন কৰিলে। কি বুলি? সৌনক বদতি শুনা সুত মহামানী, পৰম পাতকী কলি পাইলে হেন জানি, আৰম্ভিলো যজ্ঞ আশী সহস্ৰ বছৰ, হোমতৰণে ধূম্ৰবৰ্ণ ভৈল কলেৱৰ, যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, আপোনাৰো আয়ুক কৰিলো ব্যৰ্থে নাশ।
হয় নাই আপোনাৰ 28,000 বেদজ্ঞ ঋষিয়ে কলিত যজ্ঞ কৰি বিফল হৈছে আপুনি মই সফল হ'ম নেকি এই বিশ্বাসটো লাগিব 28,000 বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ ঋষিয়ে কলিত যজ্ঞ কৰি বিফল হৈছে আপুনি মই সফল হ'ম নেকি নহয় মানে উপলব্ধি কৰিব লাগিব এতিয়া তাৰপিছত ক'লে সম্প্ৰতি তুমি খিচিন্তি উপমহাহিত কৰাইক পান কৃষ্ণ চৰিত্ৰ অমৃত এতিয়া কৃপা কৰি কলি যুগত মোক কৃষ্ণৰ কথা নুশুনালে আৰু আমাৰ গত্যন্তৰ নাই 28,000 বেদজ্ঞ ঋষিয়ে মানে আহ্বান জনাইছে যে হে পুত তুমি আমাক এতিয়া কৃষ্ণৰ কথা কৈ উদ্ধাৰ কৰা তেওঁ সেই আহ্বান শুনি সুতে কি বুলি ক'লে কিনো মহাভাগে তোমাক আৰু আগে কহিব কৃষ্ণৰ লীলা মাধৱৰ কথা সম্যকে পুছিলা মোক জীৱদান দিলা তোমালোকে আজি মোক কৃষ্ণৰ কথা ক'বলৈ কৈ মোক জীৱন দান দিলা মই এই মুহূৰ্তলৈকে মৰা মানুহ হৈ আছিলোঁ গতিকে কৃষ্ণৰ কথা ক'বলৈ কোৱাৰ লগে লগে মোৰ জীয়া মানুহ কৰিলা কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নামে মনত ৰাখিব নামৰ এইটোৱে মহিমা দেই অন্য যুগত জাতি ব্যৱস্থা আছিল শংকৰদেৱৰ আগত আমাৰ অসমত জাতিভেদ প্ৰথা আছিল সেইকাৰণে মানুহে শংকৰদেৱ আৱিৰ্ভাৱ হোৱাৰ আগত আমাৰ অসমক অন্ধকাৰ যুগ বুলি কোৱা হৈছিল যিটো সময়ত অসমৰ মানুহে ধৰ্মৰ নামত অন্য প্ৰাণী বলি দিয়াটো দূৰৰ কথা মানুহ বলি দিবলৈ কুণ্ঠাবোধ কৰা নাছিল সেই সময়ত শংকৰদেৱ আৱিৰ্ভাৱ হৈ অসমৰ চাৰিওফালে ঘূৰি চাই দেখিলে অসমত বিভিন্ন জাতি উপজাতি মানুহে বসবাস কৰিছে এইবিলাক সব ঈশ্বৰৰ অমৃতৰ সন্তান এই আধ্যাত্মিক জ্ঞানটো যদি মই অসমবাসীক দি থৈ যাব নোৱাৰোঁ ভৱিষ্যতে এওঁলোকে একতাৰ দলেৰে বান্ধ খাব নোৱাৰিব সমন্বয়ৰ সেতু বান্ধিব নোৱাৰিব সেইকাৰণে তেওঁ এজন দাৰ্শনিক পণ্ডিত আছিল তেওঁ জানিছিল ক্লাছ চিষ্টেম ইজ দ্য মৰেল এনিমি অফ ছ'চিয়েলিজিম যে জাতিভেদ প্ৰথাটো এখন সমাজ আগবঢ়াৰ এটা কণ্টক এটা পৰিপন্থী হয় নাই ছ'চিয়েলিজিম কেনট কাম আনটিল দ্য কাষ্ট চিষ্টেম ইজ এণ্ডেড আমাৰ জাতিভেদ প্ৰথাটো যেতিয়ালৈকে নাইকিয়া নহ'ব তেতিয়ালৈকে আমাৰ সমাজ আগবাঢ়ি যাব নোৱাৰিব সেইকাৰণে তেওঁ সকলো জাতি জনগোষ্ঠীৰ পৰা ভকতক সংস্কাৰ কৰি লৈ আহিলে কেনেকৈ আনিলে ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা এটা নাম দি লৈ আহিলে আৰু সেই কথাটো আমাৰ দ্বিতীয় স্কন্ধ ভাগৱতত উল্লেখ আছে অসমক আন্ধাৰৰ পৰা পোহৰলৈ আনিবৰ কাৰণে অসমত বাস কৰা লোকক জ্ঞানৰ ভক্তি জ্ঞান দিবৰ কাৰণে তেওঁ কি কৰিলে প্ৰথম সমাজ সংস্কাৰ পত্ৰ হাতত তুলি ল'লে কেনেকৈ ল'লে দ্বিতীয় স্কন্ধ ভাগৱত উল্লেখ আছে ইৰাত কছাৰী খাচী গাৰু মিৰি যবন কংক গোৱাল ধুবাজে তোৰুক অসম মোদুক কুবাচ মেল চান্দাল আনু হব পাপী কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় হৰিত একান্তে ভকতি কৰিয়া বৈকুণ্ঠে সুখে চলয় গতিকে আপোনালোকৰ বেজিয়া প্ৰাথমিকে নামঘৰত পতা ভাগৱত অনুষ্ঠানলৈ অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ মানুহ আহি শুনিব পাৰে তাত কোনো বাধা নাই শুনি বৈকুণ্ঠৰ পথ প্ৰশস্ত কৰিব পাৰে তাত কোনো বাধা নাই সেইকাৰণে সকলো জাতিৰ পৰা তেওঁ ভকতক সংস্কাৰ কৰি লৈ আনি সমাজক চিনাকি কৰি দিলে সেয়া সমাজৰ লোকসকল মই আজি তোমালোকৰ মাজলৈকে গাৰুৰ ভকত আনিছোঁ দেই তোমালোকে আজিৰ পৰা এওঁক গাৰু বুলি ঘৃণা নকৰিবা এওঁ ঈশ্বৰৰ অমৃতৰ সন্তান এওঁক তোমালোকে আজিৰ পৰা গোবিন্দ আঁতৰি বুলিবা এয়া মই নগাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে নৰোত্তম আঁতৰি বুলিবা এয়া মই যবনৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা জয় হৰি আঁতৰি বুলিবা এয়া মই কাৰ্বিৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে ভোলাই আঁতৰি বুলিবা এয়া মই জয়ন্তীয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মাধৱ আঁতৰি বুলিবা এয়া মই হীৰাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা মথুৰা দাস আঁতৰি বুলিবা এয়া মই আহোমৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা নৰহৰি আঁতৰি বুলিবা এয়া মই কছাৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বলাই ৰমাই বুলিবা ভগৱানৰ নাম দিছে দেই এয়া মই মিচিঙৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পৰমানন্দ আঁতৰি বুলিবা এয়া মই দেউৰীৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে বৈকুণ্ঠ আঁতৰি বুলিবা এয়া মই কৈবৰ্তৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে পূৰ্ণানন্দ আঁতৰি বুলিবা এয়া মই বনিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে হৰিদাস আঁতৰি বুলিবা এয়া মই কোচৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে মুৰাৰী আঁতৰি বুলিবা এয়া মই কলিতাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে গোপাল আঁতৰি বুলিবা এয়া মই ভুটিয়াৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা দামোদৰ আঁতৰি বুলিবা এয়া মই নাপিতৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা নাৰায়ণ ঠাকুৰ এটা বুলিবা এয়া মই তিৱাৰ ভকত আনিছোঁ এওঁক আজিৰ পৰা তোমালোকে সুদাম আঁতৰি বুলিবা
এয়া মই কায়স্থৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা তোমালোকে হতাই আতৈ বুলিবা। এয়া মই মুছলমানৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা শ্যাম কাই আতৈ বুলিবা। তাৰ পৰা অপ্ৰভংশ হৈ চান্দকাই হৈছে। এয়া মই ব্ৰাহ্মণৰ ভকত আনিছোঁ, এওঁক আজিৰ পৰা অনন্ত কণ্ডলী সাৰ্বভৌম ভট্টাচাৰ্য বুলিবা। এই ধৰণে সকলো জাতি জনগোষ্ঠীৰ পৰা ভকত সংস্কাৰ কৰি আনি বৰ্ণ বৈষম্যহীন এখন সমাজ প্ৰতিষ্ঠা কৰি তাৰমানে ঘোষণা কৰি থৈ গ'ল। কি বুলি? অ হৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণ বিমুখ যিটো সেইকে অজাতি। এতিয়া গম পালেনে? মানুহক দুটা ভাগত বিভক্ত কৰিছে, এটা জাতি আৰু এটা অজাতি। এই প্ৰথম স্কন্ধ ভাগৱতৰ সুতে কি বুলি ক'লে? কৃষ্ণৰ কথাটো মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নেবাছে, হয়নে? আমাৰ দুটা ভাগত ভগাইছে মানুহক, আৰু শংকৰদেৱেও আমাক জাতি প্ৰতিষ্ঠা কৰি থৈ গৈছে। গতিকে হৰিক ভজয় যিটো তাকে বোলে জাতি, কৃষ্ণত বিমুখ জাতি সেইটো অজাতি। মানে চৈতন্যপন্থীয়ে কৈছে মুচিও খুচি হয় যদি হৰিক ভজে, খুচিও মুচি হয় যদি হৰিক তেজে। মাধৱদেৱে কৈছে ৰাম বুলি তৰে মহা মহা অন্ত জাতি, যিটো নাম নলয়ে হীনতো হীন আদি। এতিয়া শংকৰদেৱে প্ৰচাৰ কৰি থৈ যোৱা আদৰ্শৰে শ্ৰীমন্ত শংকৰ পৃথিৱীত বৰ্তমান উত্তৰ পূব ভাৰতৰ এটাই সৰ্বশ্ৰেষ্ঠ ধৰ্ম অনুষ্ঠান আছে, যিটোৱে শংকৰদেৱৰ আদৰ্শৰে আমাৰ সকলো জীৱশ্ৰেষ্ঠ মানুহক এটা জাতি কৰি গঠন কৰিছে। মনত ৰাখিব কথাটো, সকলো মিলি আমি এটা জাতি হৈ আছো। আজি নাম লোৱাৰ কাৰণে আপোনালোকৰ ঘৰত আহি আমি হেৰি কৰিব পাৰিম, নহয় যদি আপোনালোকে এক ধৰণত নোসোমালেহেঁতেন আপোনালোকৰ ঘৰলৈ হয়তো আমি আহিব নোৱাৰিলোহেঁতেন। গতিকে শংকৰ সেইকাৰণে কৈছে মুচিও খুচি হয় যদি হৰিক ভজে, খুচিও মুচি হয় যদি হৰিক তেজে। গতিকে এই তথ্য দি গৈছে, মনত ৰাখিব দেই। আপোনালোকে আজিৰ যদিও কানাই পৰিয়ালে ভাগৱত পাঠ ব্যাখ্যাৰ নাম পাতিছো বাৰ্ষিক সেৱা উপলক্ষে বুলি কৈছে। আমাৰ বেদৰ মতে আজি এই কানাই পৰিয়ালে কলি যুগৰ এটা যজ্ঞ অনুষ্ঠান পাতিছে। এইটো কলিৰ যজ্ঞ বুলি কৈছে। উদ্ধৱক যাবৰ সময়ত কৈছে মুত চিত্ত দিয়া যিটো কৰৈ কৰ্ম ধৰ্ম, তাৰ নাম যজ্ঞ সখী কলিও ইটো মৰ্ম। এইটো কলিৰ যজ্ঞ দেই। কি যজ্ঞ? নাম যজ্ঞ, ভাগৱত যজ্ঞ, ভক্তি যজ্ঞ। এই যজ্ঞ অনুষ্ঠানলৈ অহা ভকতসকল ঈশ্বৰ স্বৰূপ, ভগৱন্ত স্বৰূপ ভকত। আজি যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলিলে কনচেপ্টটো ভুল হৈ যাব, ধাৰণাটো ভুল হৈ যাব। মনত ৰাখিব কথা। আজি মোৰ ঘৰলৈ কোন আহিছে? ভগৱন্ত স্বৰূপ ভকত আহিছে। মনত ৰাখিব, চবকে আপুনি আত্মতত্ত্ব জ্ঞানেদি শব্দে ভকত বুলি ভাবিব লাগিব। নামলৈ যি আহিছে ভকত আহিছে আজি। গতিকে এই ভগৱন্ত স্বৰূপ ভক্তসকলক সেৱা শুশ্ৰূষা কৰিবৰ কাৰণে আজি সেৱকী পৰিয়ালটোৰ সম্পূৰ্ণ দায়িত্ব। কিন্তু ইমান সংখ্যক ভগৱন্ত স্বৰূপ ভকতক নিখুঁতভাৱে পৰিচালনা কৰাত তেখেতৰ পৰিয়ালৰ সদস্যকেইজন যথেষ্ট নহয়। ইয়াত আহি বংশ পৰিয়াল, মিতিৰ কুটুম, সমাজৰ যিসকলে আহি অলপ সহায় কৰি দিছে। আইসকলে আহি খাৰলি পাচলি কুটি দিছে, কোনোবা আই আহি চাহ বনাই ভকতৰ মুখৰ আগলৈ আনিছে, কোনোবাই তামোলৰ বটাটো আনি দিছে, কোনোবাই মাটি আনি বহাইছে, কোনোবাই কল কুঁহিয়াৰ কাটি দিছে, ইত্যাদি ইত্যাদি। আজি যিসকলে এই যজ্ঞটো পূৰ্ণাংগ কৰিবৰ কাৰণে, মনত ৰাখিব দেই, যিসকলে আহি অকণমান কায়িকভাৱে লাগি দিছে তেওঁলোকৰ কি হ'ব? পৰোপকাৰায় ইদং শৰীৰম। আজি যিসকলে আহি অকণমান সহায় কৰি দিছে তেওঁলোকৰ অক্ষয় পুণ্য হ'ব। অনুষ্ঠান পাতিলে কানাই দলে আৰু পুণ্য লৈ গ'ল বাকীসকলে। মনত ৰাখিব। সেইকাৰণে আপোনালোকে এনেকুৱা অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিলে 10 বন কাটি কৰি আহিব। তোমাৰ গুণৰ মহিমা দেখিয়াই আনজত কামৰ দূৰতে তেজিয়া থৈলো। আজি ইয়াত কাৰ ঘৰুৱা কাম নাই, কাৰ পৰিয়ালৰ দায়িত্ব নাই। আজি আমি চব এৰি থৈ আহিছো। কিয়? আনকৰ্মে লগাইলে যতেক শিশু হুৱে বৃথা, জনমো বৃথা হুৱে নুশুনয় কৃষ্ণ কথা। ভগৱানৰ কথা শুনিব পৰা অধিকাৰ ভগৱানৰ চাৰিমুঠি জীৱৰ ভিতৰত মানুহৰ বাদে আনৰ নাই। অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰে, মনুষ্যকে ভজে আনে ভজিতে নপাৰে। ভগৱন্তৰ সৃষ্টি উৰণ বুৰণ গজন ভ্ৰমণ, চাৰিমুঠি জীৱৰ ভিতৰত ঈশ্বৰৰ কথা শুনিব পৰা অধিকাৰ আমাৰ মানুহৰ বাদে আনৰ নাই। আমাৰ গৰু ছাগলীৰ লগত 4টা বিষয়ত পাৰ্থক্য নাই বেদৰ মতে দেই। আহাৰ, নিদ্ৰা, ভয়, মৈথুনৈচ্ছ, সামান্যম এতৎ প্ৰচুৰভি নৰাণম।
আহাৰ নিতা ভয় মৈথুন আমাৰো আছে, গৰু ছাগলীৰ আছে। আমিও আহাৰ খাওঁ, গৰু ছাগলীও খায়। আমিও জিৰণি লওঁ, তেওঁলোকেও লয়। আমিও সন্তান জন্ম দিওঁ, তেওঁলোকেও দিয়ে। আমিও মৰিবলৈ ভয় কৰোঁ, গৰু ছাগলীও ভয় কৰে। এই চাৰিটা বিষয়ত আমাৰ মানুহ আৰু গৰু ছাগলীৰ মাজত পাৰ্থক্য নাই। আমাৰ পাৰ্থক্যটো ক'ত আছে? ধৰ্মহি তেইছাম অধিক বিশেষ। এই ঈশ্বৰৰ কথা শুনা গুণটো মানুহৰ আন প্ৰাণীতকৈ বেছি আছে। মানুহ হৈ যদি ঈশ্বৰৰ কথা শুনা মাতিলেও নাহে, সেইটো কি বুলি কৈছে? ধৰ্মে নহীনা পশুৰ ভি সমানা। যি মানুহে ঈশ্বৰৰ কথা শুনিবলৈ নাহে, সি দেখাতহে মানুহ, তাৰ স্বভাৱটো পশুৰ লগত। সি খাবলৈ জীয়াই থকা মানুহ। যি মানুহে ঈশ্বৰৰ কথা নুশুনে, নকয়, নাগায়, সেইটো মানুহ দাৰ্শনিক পণ্ডিতে কৈছে সেইবোৰ খাবলৈ জীয়াই থকা মানুহ। আমি আচলতে জীয়াই থাকিবলৈ খাব লাগে। লিভ টু ইট বাট ন' ইট টু লিভ। দাৰ্শনিক পণ্ডিতে কৈছে যে আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে এতিয়া আমাক খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। ভাল ভোজ চোজ দিলে মানে একদম দৌৰি যাব, কিন্তু নিৰামিষ হ'লে নাহে। মনত ৰাখিব দেই, কিছুমান মানুহে মানে ভাল বস্তু যদি দিয়ে তাহলে দৌৰি যাব, সেইবোৰ খাবলৈ জীয়াই থকা মানুহ। মনত ৰাখিব। গতিকে এই দৰ্শনটো নজনা মানুহবিলাক খাবলৈ জীয়াই। এতিয়া আমাৰ সমাজত খাবলৈ জীয়াই থকা মানুহ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই খাব। আমাৰ কিছুমান মানুহ আছে, আঞ্জা বাতিত অকণমান নিমখ ইফাল সিফাল হ'লে ৰান্ধনি 12 বজাই দিব। সেই স্বভাৱৰ মানুহ যিবোৰ আছে, তেওঁলোক খাবলৈ জীয়াই থকা মানুহ। তেনেকুৱা মানুহ স্বামীৰ অনুপযোগী। লক্ষী স্বয়ম্বৰত কৈছে, লক্ষী স্বয়ম্বৰত আমি কেনেকুৱা স্বামী বাচিব লাগে, কেনেকুৱা ভাৰ্যা আমি বিয়া পাতিব লাগে, এই ভাগৱতত লিখি থৈছে দেই। ডেকা গাভৰুবিলাকে বিয়া পতাৰ আগতে ভাগৱত শুনি ল'ব, পঢ়ি ল'ব। ভাগৱত পঢ়া আৰু শুনাত কোনো বাধা নাই দেই। ডেকা ল'ৰা, গাভৰু ছোৱালী, মাইকী মানুহ, মতা মানুহ, দাড়ি থকা, দাড়ি নথকা, শৰণীয়া অশৰণীয়া সকলোৱে পঢ়িব পাৰে। হৰিনাম কীৰ্তনত নাহিকে নিয়ম একো, এতেকেহে ধৰ্ম মাজে সাৰ। শংকৰদেৱে এনেকুৱা এটা ধৰ্ম দিছে যিটো সাৰ্বজনীন, সকলোৱে কৰিব পাৰে। আজি বাস্তৱত যদি চাই, অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ অহা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতে দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত থৈ পঢ়ি পেলাই অসমীয়াত মাষ্টাৰ ডিগ্ৰী লৈ আহিছে। অধ্যয়নত বাধা নাই, জ্ঞান আৰ্জনত বাধা নাই। গতিকে মই ডেকা গাভৰুবিলাকক আৰু এতিয়াও ল'ৰা ছোৱালী জন্ম দিয়া সময় থকা সকলক মই আগতীয়াকৈ আহ্বান জনাইছোঁ, আপোনালোকে ভাগৱত পঢ়ি ল'ব। ভগৱানে কৈছে, মই চবৰে হৃদয়তে আছোঁ। ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। মই মোৰ পৰা কেনেকৈ ল'ৰা ছোৱালী বিচাৰিব লাগে, মই ভাগৱতত গুৰুৰূপে নিয়ম বান্ধি থৈ আছোঁ। মনত ৰাখিব কথাটো। আমাৰ আজি বহুত দম্পতীয়ে নাজানে, কোৱালিফাইড মানুহ বহুত আছে, বহুত উচ্চ পদস্থ বিষয়ত চাকৰি কৰা মানুহ আছে, কিন্তু বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। কিয়? তেওঁলোকৰ কোৱালিফাইড, তেওঁ মাষ্টাৰ ডিগ্ৰী, ডক্টৰেট ডিগ্ৰী লৈছে, কিন্তু ভাগৱতৰ একো জ্ঞান নাই। ভাগৱতৰ আধ্যাত্মিক জ্ঞান নাই। নোহোৱাৰ কাৰণে পুথিগত ডিগ্ৰীয়ে তেওঁলোকক মনৰ বাঞ্ছা পূৰণ কৰিব পৰা নাই। বহুত ডিগ্ৰীধাৰী মানুহ, বহুত উচ্চ পদস্থ বিষয়ত মানুহ, চাকৰি কৰা মানুহে বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। লাগে এটা ল'ৰা, পায় এজনী ছোৱালী, লাগে এজনী ছোৱালী, পায় এটা ল'ৰা। ৰহস্য ক'ত? সেই ৰহস্য ভেদ কৰিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব। ৰহস্য জানে যিটো লোক, সতত কীৰ্তন কৰে মুক, ধৰি দৃঢ় ব্ৰত, কৰি যত্ন বিপৰীত। সদায় শুনিয়ে আছোঁ, সদায় ধন টকা পইচা উপাৰ্জন কৰি আছোঁ, সদায় ল'ৰা ছোৱালীক পোহপাল দিয়ে আছোঁ, সদায় ধন মানে ইন্দ্ৰিয় সুখ ভোগৰ কাম কৰি আছোঁ। আজি মাতিছে দলে বাপে, যামেই, দৃঢ়তা হ'ব লাগিব। কাৰণ আজি নাহি পেলাই আপুনি বহুত ধন ঘটিব পাৰিব, লগত নিব নোৱাৰে, কিন্তু আজি ধনটো লগত যাব। আজিৰ দৰে লগত নিয়া ধন ঘটিবলৈ আপোনালোকে 10 বন কাটি কৰি আহিব লাগিব। এইটো হৈছে ভাগৱতৰ মত। আজি সেই কথাটো নজনাৰ কাৰণে আমাৰ বহুত ডেকা গাভৰু, বহুত নৱদম্পতি, বহুত কোৱালিফাইড মানুহ বাঞ্ছিত ফলৰ পৰা বঞ্চিত আছে। মহাপুৰুষ শংকৰদেৱ দাৰ্শনিক পণ্ডিত, মনত ৰাখিব, তেওঁ বৈজ্ঞানিক, সকলো সৰ্বগুণাকৰ বুলি কৈছে। তেওঁ জানে কোন সময়ত কেনেকৈ গ'লে ল'ৰা ছোৱালীক আমি বাঞ্ছিত